নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ চেনেল লাৰ্ণ উইথ AGF। চ' মোৰ এই চেনেলত তোমালোকে ক্লাছ 6, 7, 8, 9, 10 চ' এইকেইটা ক্লাছৰ মেথছ, ছায়েন্স আৰু ইংলিছ গ্ৰামাৰ আৰু আছামিজ ছ'চিয়েল ছায়েন্স গোটেইবোৰৰ ভিডিঅ' পাবা। চ' সকলোৱে চেনেলটো মোৰ ছাবস্ক্ৰাইব কৰি ৰাখিবা আৰু বেল নটিফিকেশ্যন অল কৰি দিবা যাতে ফ'ল'তকৈ প্ৰথমে তোমালোকে পোৱা যাতে ভিডিঅ'টো। আৰু মোৰ চেনেলটোত তোমালোকে বিশেষকৈ ইংলিছ গ্ৰামাৰৰ টেন্স, ভইচ, নেৰেশ্যন, ডিটাৰমিনাৰ্ছ, ট্ৰান্সলেশ্যন, এছে, ৰিপৰ্ট ৰাইটিং, লেটাৰ ৰাইটিং চ' সম্পূৰ্ণ ডিটেইলছ ভিডিঅ' পাবা। চ' সকলোৱে ছাবস্ক্ৰাইব কৰি ৰাখিবা কাৰণ ইংলিছ গ্ৰামাৰটো ক্লাছ 6, 7, 8, 9, 10 সকলোৰে বাবে একেই প্ৰয়োজনীয়, যদিও ক্লাছ 9, 10 অলপ কমপ্লেক্স কৰি দিয়ে। চ' গোটেইবোৰ এক্সপ্লেইন কৰি পেলাই ভিডিঅ' দিম, চ' সকলোৱে চাবা। আৰু আজিৰ ভিডিঅ'ত তোমালোকে দেখিবলৈ পাবা প্ৰিভিয়াছ ইয়াৰৰ ইলেক্টিভ ছাবজেক্টটো এৰাবিক আছে, সেই এৰাবিকৰ প্ৰিভিয়াছ ইয়াৰৰ ফাৰ্ষ্ট ইউনিটত যিবিলাক কুৱেশ্যন আহিছিল সেই কুৱেশ্যন পেপাৰটো ছল্ভ কৰিম আৰু লগতে ধুনীয়াকৈ আনচাৰবিলাক লিখি তোমালোকক দেখাম। চ' তোমালোকে চাই থাকা। চ' চোৱা, ক্লাছ 10ৰ ছাবজেক্ট এৰাবিক 2021 চনত আহিছিলে কুৱেশ্যনটো। এইটো ফাৰ্ষ্ট ইউনিট টেষ্টত 1 নম্বৰ দিছে, তলত দিয়া যিকোনো দুচোৱা অসমীয়ালৈ অনুবাদ কৰা। আলিফ যিটো দিছে এইটো সূৰা ফাতিহা দি দিছে যে আলহামদুলিল্লাহি ৰাব্বিল আলামিন আর রহমানির রহিম মালিক ইয়াউমিদ্দিন ইয়্যাকা না'বুদু ওয়া ইয়্যাকা নাস্তাঈন ইহদিনাস সিরাতাল মুস্তাকিম সিরাতাল লাযিনা আন'আমতা আলাইহিম গায়রিল মাগদুবি আলাইহিম ওয়ালাদ-দাল্লিন। আছে সো এইটো আমি অনুবাদ কৰিম অসমীয়াত। সো চোৱা, এইটো হ'ব প্ৰথম দিছিলে আলহামদুলিল্লাহি ৰাব্বিল আলামিন। ইয়াৰ হ'ব সকলো প্ৰশংসা আল্লাহ তাআলাৰ বাবে যিজন গোটেই বিশ্বব্ৰহ্মাণ্ডৰ প্ৰতিপালক। তাৰপিছত দিছিলে যে আর ৰহমানিৰ ৰহিম, এইটো হ'ব যিজন পৰম কৰোণাময় অসীম দয়ালু। তাৰপিছত দিছিলে মালিক ইয়াউমিদ্দিন, এইটো হ'ব যিজন কিয়ামতৰ দিন নাইবা বিচাৰ দিৱসৰ মালিক, কিয়ামতৰ দিনৰ মালিক নাইবা কিয়ামতৰ দিনক বিচাৰ দিৱস বুলি কোৱা হয়, বিচাৰ দিৱসৰ মালিক। পিছৰ এইটো হ'ল ইয়্যাকা না'বুদু ওয়া ইয়্যাকা নাস্তাঈন, এইটো হ'ব আমি কেৱল তোমাৰেই উপাসনা কৰোঁ আৰু তোমাৰ ওচৰতে সাহায্য বিচাৰোঁ। তাৰপিছত আছে ইহদিনাছ সিৰাতাল মুস্তাকিম, এইটো হ'ব যে আমাক সহজ সৰল পথত পৰিচালনা কৰা। সিৰাতাল লাযিনা আন'আমতা আলাইহিম, এইটো হ'ব সেইসকলৰ পথত যিসকলৰ প্ৰতি তুমি অনুগ্ৰহ কৰিছা। গায়ৰিল মাগদুবি আলাইহিম ওয়ালাদ-দাল্লিন, হ'ব কিন্তু সেইসকলৰ পথত নহয় যিসকল অভিশপ্ত আৰু পথভ্ৰষ্ট। দিছিলে ইকৰা বিস্মি ৰাব্বিকাল্লাযী খালাক খালাকাল ইনসানা মিন আলাক ইকৰা ওয়া ৰাব্বুকাল আকৰাম আল্লাযী আল্লামা বিল কলম আল্লামাল ইনসানা মা লাম ইয়ালাম। এইটো দিছিলে, এইটো হ'ব প্ৰথম আছিলে ইকৰা বিস্মি ৰাব্বিকাল্লাযী খালাক, এইটো হ'ব তুমি পঢ়া তোমাৰ প্ৰভুৰ নামত যিজনে তোমাক সৃষ্টি কৰিছে। খালাকাল ইনসানা মিন আলাক, এইটো হ'ব যিজনে মানুহক এক ফুটা গোট মৰা তেজৰ পৰা সৃষ্টি কৰিছে। ইকৰা ওয়া ৰাব্বুকাল আকৰাম, এইটো হ'ব তুমি পঢ়া আৰু তোমাৰ প্ৰভু অতি দানশীল। আল্লাযী আল্লামা বিল কলম, যিজনে কলমেৰে শিক্ষা দিছে। আল্লামাল ইনসানা মা লাম ইয়ালাম, সেইবোৰ শিক্ষা দিছে যিবোৰ মানুহে জনা নাছিলে। ইয়াত 2 নম্বৰ যিটো দিছিলে সেইটো দিছিলে কানা মিন আদাতি উমৰ ইবনুল খাত্তাব ৰাদিয়াল্লাহু তাআলা আনহু আইয়াসিৰা ফিল লাইলি লিয়াৰিফু আখবাৰান নাসি ওয়া আহওয়ালাহুম ওয়া যাতাল লাইলাতিন কানা ইয়াসিরা ফি তুরুকিল মাদিনাতি ফাসামা ইমরাতু তাকুলু লিইবনাতুহা, এইটো হ'ব যে হজৰত উমৰ ৰাদিয়াল্লাহু তাআলা আনহুৰ এটা অভ্যাস আছিল যে তেখেতে জনসাধাৰণৰ খবৰ ল'বলৈ আৰু পৰিস্থিতি জানিবলৈ ৰাতি ৰাতি ঘূৰি ফুৰিছিল আৰু এদিনাখন ৰাতি তেখেতে চহৰৰ ৰাস্তাবোৰেদি ঘূৰি ফুৰিছিল। সেই মুহূৰ্তত এজনী মহিলাই তাইৰ ছোৱালীজনীলৈ এইদৰে কৈ থকা শুনা পাইছিলে। চ' এইখিনি হ'ব এইটোৰ। তাৰপিছত আহিলে কুৱেশ্যন নং 2, আৰবীত উত্তৰ দিয়া যিকোনো 5টা। এইটো চোৱা, আৰবীত উত্তৰ দিয়া যিকোনো 5টা। এইটোৰ প্ৰথম হৈছে লিমান আল হামদু ফি সূৰাতুল ফাতিহা, এইটোৰ উত্তৰ হ'ব আলহামদু লিল্লাহি ফি সূৰাতুল ফাতিহা। কাইফা সিৰাত নাসআলুহু মিনাল্লাহ, আমি আল্লাহ তাআলাৰ পৰা কেনেকুৱা ধৰণৰ পথ বিচাৰোঁ। নাসআলুহু মিনাল্লাহি আস-সিৰাতুল মুস্তাকিম, আমি আল্লাহ তাআলাৰ পৰা সহজ সৰল পথ বিচাৰোঁ। তাৰপিছত প্ৰশ্নটো হ'ল চোৱা
মাজা সাহালাল্লাহু লিমান সালাকা তৰিকান ইউতলাবু ফিহি ইলমাহ, মানে যিজন মানে জ্ঞান অৰ্জনৰ কাৰণে ওলাই যায় সেইসকলৰ কাৰণে কি মানে ৰৈ আছে, মানে কি পাব সেইজনে। সেইটো হ'ব মান চালাকা তৰিকান ইউতলাবু ফিহি ইলমাহ সাহালাল্লাহু তৰিকান ইলাল জান্নাত, সাহালাল্লাহু তৰিকান ইলাল জান্নাত, সেইটো হ'ব মানে যিজনে বিদ্যা অৰ্জনৰ কাৰণে ঘৰৰ পৰা ওলাই যায় সেইজনৰ কাৰণে জান্নাতৰ ৰাস্তা সহজ হৈ যায়। তাৰপিছত প্ৰশ্নটো হ'ল আইউল আমাল উহিবু ইল্লাহি তাআলা, আল্লাহ তাআলাৰ ওচৰত কোনবোৰ আমল প্ৰিয়। এইটো হ'ল আল আমালু উহিবু ইলাল্লাহি তাআলা হিয়া, আল্লাহ তাআলাৰ ওচৰত প্ৰিয় আমলবোৰ হ'ল সেইবোৰ আছ-ছলাতি আলাল ৱাক্তিহা, বিৰৰুল ৱালিদাইনি ৱাল জিহাদু ফি সাবিলিল্লাহ, মানে সময়মতে নামাজ আদায় কৰা, পিতৃ মাতৃৰ খিদমত কৰা আৰু জিহাদ কৰা, আল্লাহৰ ৰাস্তাত ধৰ্মযুদ্ধ কৰা। তাৰপিছত প্ৰশ্নটো হ'ল মান কানা উমৰ ইবনুল খাত্তাব ৰাদিয়াল্লাহু তাআলা আনহু, উমৰ ইবনুল খাত্তাব ৰাদিয়াল্লাহু তাআলা আনহু কোন আছিলে। এটাৰ উত্তৰ হ'ব কানা উমৰ ইবনুল খাত্তাব ৰাদিয়াল্লাহু তাআলা আনহু খলিফাতুছ ছানি লিল মুছলিমিন, উমৰ ইবনুল খাত্তাব ৰাদিয়াল্লাহু তাআলা আনহু মুছলমানসকলৰ দ্বিতীয় খলিফা আছিল। তাৰপিছত প্ৰশ্নটো হ'ল মাজা তলাবতুল ইমৰাতু মিন ইবনাতুহা, মানে মহিলাগৰাকীয়ে তাইৰ ছোৱালীজনীৰ পৰা কি বিচাৰিছিলে, কি কৰাব বিচাৰিছিলে। তলাবতুল ইমৰাতু মিন ইবনাতুহা আন তাখাজু আল্লাবনি বিলমাই, মানে যেন পানীত মানে গাখীৰত পানী মিহলি কৰি দিয়ে, সেইটোৱে তাইৰ মাকে বিচাৰিছে, তাইৰ ছোৱালীজনীৰ পৰা বিচাৰিছিল। 3 নম্বৰ প্ৰশ্নটো চোৱা, ইয়াত কৈছে আলিফ আৰু বাৰ তলৰ সমৰ্থক শব্দবোৰৰ ৰেখাৰে সংযোগ কৰা। ইয়াত তৰিক বুলি কৈছে, তৰিক মানে ৰাস্তা হয় আৰু চাবিল মানেও ৰাস্তা, ত' এইটো মিলিব। তাৰপিছত ইয়াত দিছে ইয়ালতামিছু দিছে, ইয়ালতামিছু হ'ব ইউতলাবু হ'ব। তাৰপিছত ইয়াত দিছে কি হ'ব ইলম মানে জ্ঞান, ইয়াত কি হ'ব মাৰিফাত, সেইটো হ'ব। ইয়াত দিছে চাহালৰ লগত হ'ব ইয়াছিৰ হ'ব। ইয়াত দিছে ৱাক্তৰ কাৰণে কি হ'ব আসৰ হ'ব, ৱাক্ত মানে সময়, আসৰ মানে সময়। তাৰপিছত দিছে কাবিৰ মানে ডাঙৰ, আজিম মানেও ডাঙৰ, তো কাবিৰ হ'ব আজিমৰ লগত, তৰিক হ'ব চাবিলৰ লগত, ইয়ালতামিছু হ'ব ইউতলাবৰ লগত, ইলম হ'ব মাৰিফাতৰ লগত, চাহাল হ'ব ইয়াছিৰৰ লগত আৰু ৱাক্ত হ'ব আসৰৰ লগত। তাৰপিছত প্ৰশ্নটো হ'ল 4 নম্বৰটো বন্ধনীৰ ভিতৰত থকা উপযুক্ত শব্দৰ খালী ঠাই পূৰণ কৰা। বন্ধনীৰ ভিতৰত যিবোৰ দিছে সেইবোৰৰ দ্বাৰাতে খালী ঠাই পূৰণ কৰিব লাগে। চ' এইটো চোৱা, প্ৰথমটো হ'ব ফাৰিদাতুন, তাৰপিছত হ'ব আজিমা, তাৰপিছত হ'ব উলুম, তাৰপিছত দিন, তাৰপিছত ইউহিব্বু হ'ব। তাৰপিছত 4 নম্বৰ প্ৰশ্নটো দিছে কি 5 নম্বৰ প্ৰশ্নটো দিছে যে তলৰ শব্দবোৰ সঠিক ৰূপত সজোৱা। উল্টাকৈ দি আছে শব্দকেইটা, এই শব্দকেইটা সঠিক ৰূপত সজাব লাগে। চ' এইটো ডাইৰেক্ট উত্তৰটোৱে কৈ দিওঁ। উত্তৰবিলাক হ'ব কানা উমৰ ইবনুল খাত্তাব ৰাদিয়াল্লাহু তাআলা আনহু খলিফাতুছ ছানি লিল মুছলিমিন। তাৰপিছত হ'ব উমৰ ইবনুল খাত্তাব ৰাদিয়াল্লাহু তাআলা আনহু ওয়াদাআ তাৰিখাল হিজৰি ওয়াজাতাল লাইলাতান কানা ইয়াসিরা ফি তুরুকিল মাদিনাতি ইয়া উম্মি আন্না হাযাল আমাল জিদ্দাদ্দিন ইন কানা উমর লা ইয়ারানা ফা ইন্নাল্লাহ ইয়ারানা। এইটো হ'ব, এইটো মিলাই লিখিব লাগিব। ইয়াত চোৱা, চালে মিলাই ল'বা। তাৰপিছত হ'ল 6 নম্বৰটো। 6 নম্বৰ প্ৰশ্নটো কি কৈছে, 6 নম্বৰ প্ৰশ্নটো কৈছে খালী ঠাইবোৰত আন্তা, আন্তি, আন্তুম আৰু আন্তুন্না লিখিব লাগে। এইকেইটা দি পেলাই কি কৰিব লাগে, খালী ঠাইবোৰ পূৰ কৰিব লাগে। চ' ইয়াত দি আছে খালী ঠাইবোৰ পূৰণ কৰিব লাগে। এইটো আনচাৰ হ'ব, প্ৰথমটো হ'ব আংতা মুছলিম, তাৰপিছত প্ৰথমটো আংতা, তাৰপিছত আংতি, তাৰপিছতটো হ'ব আংতুম, তাৰপিছতটো আংতা, তাৰপিছত আকৌ আংতি হ'ব। তাৰপিছত 7 নম্বৰ কুৱেশ্যন কৈছে প্ৰতিটো শব্দৰ দ্বাৰা একোটাকৈ বাক্য গঠন কৰা। প্ৰতিটো শব্দৰ দ্বাৰা একোটা বাক্য গঠন কৰিব লাগে। ইয়াত মান দিয়া আছে, মান মানে কোন হয়, তৰিক দিয়া আছে, তৰিক মানে ৰাস্তা, আলা দিয়া আছে, আলা মানে ওপৰত, কলা দিয়া আছে, কলা মানে কৈছিল, আৰু ফি মানে ভিতৰত বা ত বুজায়। চ' এইকেইটা দি বাক্য ৰচনা।
চ' প্ৰথমটো হ'ল মান, এই বাক্য হ'ব মান আংতা, তুমি কোন। তৰিক মানে ৰাস্তা, হাদা তৰিকুন আহছান মানে এই ৰাস্তাটো সহজ। আলা মানে হ'ল ওপৰত, আল কিতাব আলাল মাকতাবা কিতাপখন টেবুলৰ ওপৰত আছে। কলা কল আল হক আবাদান সদায় সত্য কথা ক'বা। ফি আল ৱালাদু ফিল গুৰফাতি ল'ৰাজন কোঠাৰীৰ ভিতৰত আছে। চ' এইকেইটা হ'ল বাক্য। আৰু 8 নম্বৰ কুৱেশ্যনটো হ'ল দিছে আৰবীলৈ অনুবাদ কৰা। 1 নম্বৰ কি দিছে হোৱাট ইজ ইউৰ নেম, 2 নম্বৰ আছাম ইজ এ বিউটিফুল ষ্টেট, 3 নম্বৰ দিছে হাউ আৰ ইউ, 6 নম্বৰ দিছে আই লিভ ইন গুৱাহাটী, 5 নম্বৰটো দিছে দ্য ছান ৰাইজেছ ইন দ্য ইষ্ট, আৰু 6 নম্বৰটো দিছে আই ৰিড ইন ক্লাছ 10। চ' এইকেইটা ট্ৰেঞ্চলেশ্যনকেইটা চোৱা। 1 নম্বৰটো হ'ল হোৱাট ইজ ইউৰ নেম, এইটো হ'ব মা স্মোকা, তোমাৰ নাম কি। 2 নম্বৰটো দিছে বি নম্বৰটো আছাম ইজ এ বিউটিফুল ষ্টেট, এইটো হ'ব মানে অসমখন ধুনীয়া প্ৰদেশ। কি হ'ব আল আছামু বিলাদুন জামিলুন, অসমখন ধুনীয়া প্ৰদেশ। তাৰপিছত 3 নম্বৰ দিছে হাউ আৰ ইউ কাইফা হালুকা, মানে তুমি কেনে আছা। আই লিভ ইন গুৱাহাটী, মই গুৱাহাটীত বাস কৰোঁ, হ'ব আজ কোনো ফিল গুৱাহাটী, মই গুৱাহাটীত বাস কৰোঁ। তাৰপিছত চোৱা দ্য ছান ৰাইজেছ ইন দ্য ইষ্ট, এইটো হ'ব আশামছু তাতলু ইলাল মাছৰিক, মানে সূৰ্য পূবফালে উদয় হয়। আৰু লাষ্টৰটো চোৱা আই ৰিড ইন ক্লাছ 10, মই 10মান শ্ৰেণীত বাস কৰোঁ। আদৰুছু ফি চফিল আশিৰ, মানে মই 10মান শ্ৰেণীত বাস কৰোঁ। চ' আজি আছিলে এইকেইটা ক্লাছ 10ৰ এৰাবিকৰ ফাৰ্ষ্ট ইউনিট টেষ্টৰ প্ৰিভিয়াছ ইয়েৰৰ কুৱেশ্যন পেপাৰ ছল্ভ। চ' আশা কৰোঁ ভিডিঅ'টো ভালেই পাইছা। যদিহে ভাল লাগিছে তেন্তে লাইক কৰিবা, শ্বেয়াৰ কৰি পেলাই লগৰবিলাকক দিবা আৰু যাতে সিহঁতে ভিডিঅ'টো পায়। আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা আৰু ডেইলি তেনেধৰণে ভিডিঅ' পাই থাকিবা। চ' আজিলৈকে এইখিনি, লগ পাম বেলেগ এটা ভিডিঅ'ত। চ' থেংক ইউ।